নমস্কাৰ সুপ্ৰভাত বাতৰিলৈ স্বাগতম জনাইছো আৰম্ভণিতে গুৰুত্বপূৰ্ণ খবৰ সিআইডি কাৰ্যালয়ত উপস্থিত তন্ময় ফুকন উপস্থিত হৈছে অভিমন্যু তালুকদাৰো আৰু পুনৰ সিআইডিত উপস্থিত দুই প্ৰবাসী অসমীয়া সিজেএম আদালতৰ পৰা লৈ অনা হৈছে দুয়োকে এছআইটিয়ে জেৰা অব্যাহত ৰাখিছে প্ৰবাসী অসমীয়াক দেৱজ্যোতি লগতে প্ৰতিম লহকৰক আৰু সুস্মিতা গোস্বামীকো সোধা পোছা পৰ্যন্ত ছিংগাপুৰৰ পৰা অহা নাই ইয়ত পাৰ্টিত থকা ৱাজিদ আহমেদ যিগৰাকী অসমীয়া ছিংগাপুৰৰ নাগৰিক তেওঁ অহা নাই বৰ্তমানলৈকে এছআইটি কাৰ্যালয়ত বা এছআইটি লৈ তেওঁ উপস্থিত হোৱা নাই ইয়ত পাৰ্টিত আছিল ৱাজিদ আহমেদ 11 গৰাকী আছিল তাৰ ভিতৰত 10 গৰাকী আহিছে আৰু ইতিমধ্যে কালিৰ দিনটোত আমি দেখিলো সিআইডি কাৰ্যালয়ত উপস্থিত হ'ল তন্ময় ফুকন উপস্থিত হ'ল অভিমন্যু তালুকদাৰ পুনৰ সিআইডিত উপস্থিত দুই প্ৰবাসী অসমীয়া আৰু সিজেএম আদালতৰ পৰা লৈ অনা হ'ল দুয়োকে লগতে এছআইটিয়ে জেৰা অব্যাহত ৰাখিলে প্ৰবাসী অসমীয়া দেৱজ্যোতি হাজৰিকা লগতে প্ৰতিম লহকৰ আৰু সুস্মিতা গোস্বামী অৱশেষত মুখ খুলিছে অভিমন্যু তালুকদাৰে কি ক'লে অভিমন্যু তালুকদাৰে শুনক অভিমন্যুৰ দিন জোৰা জেৰা হৈছিলে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় আমিও বিচাৰিছো বুলি ক'লে সকলো কথা আমি ভালকৈ খুলি কম ক'লে তদন্তৰ শেষত আমি সকলো কথা কম সিংগাপুৰতো ঘটনাৰ তদন্ত চলি আছে আমাৰো ষ্টেটমেন্ট লৈছে সিংগাপুৰ আৰক্ষীয়ে সিসিটিভিৰ ভিজুৱেলো লৈছে অসম এছ'চিয়েশ্যনে ইয়ত বুকিং কৰা নাছিল বুলি ক'লে আৰু ইয়ত বুকিং কৰিছিল তন্ময় ফুকনেহে এইখিনি কথা কৈছে অভিমন্যু তালুকদাৰে 22 ছেপ্টেম্বৰতে আমি ইনষ্টাগ্ৰামত ষ্টেটমেন্ট দিছো 23 ছেপ্টেম্বৰতো আমি ষ্টেটমেন্ট দিছো অসম আৰক্ষীৰ সমন পোৱাৰ পিছতে আমি সিংগাপুৰ আৰক্ষীক খুদিছো আমি অসমলৈ আহিব বিচাৰো বুলি কৈছো আমি তাৰো ল ব্ৰেক কৰিব নোৱাৰো এইবাবেহে আমাৰ অহাত কিছু পলম হৈছে না কি ক'ব বিচাৰিব কওকচোন তাত কি হৈছিল ঘটনাটো কি হৈছিল এইটো কথা ঘটনাৰ কথা ক'ব নোৱাৰো আমি ষ্টেটমেন্ট দি আহিছো না কওক ঘটনাটো কি হৈছে আপোনাক ক'ব লাগিব কওক সহযোগিতা যেহেতু কৰিছে গোটেইখিনি তাকে সহযোগিতা কৰিছে মানা কৰিছে মোক ক'বলৈ আপুনি কেতিয়া আহিছিল গুৱাহাটী দুদিন হ'ল কেতিয়ালৈকে আছে জনাইছে কিবা থাকিব লাগিব কেতিয়ালৈকে জনে যেতিয়া খতম নহয় মই ষ্টেটমেন্ট দিব আজি হঠাৎ তাৎক্ষণিকভাৱে আহিল নিশা গতিকে নহয় ৰাতিপুৱা প্ৰাইজ এটা কি ক'ব গোটেই ঘটনাটো লৈ আপোনালোকে যিহেতু সংগ্ৰাম মাধ্যমত কোনো কথা কোৱা নাই আজি কিবা নহয় আমি সহযোগিতা আপুনি যিখিনি কথা ক'ব নোৱাৰে তাৰ সেইখিনি কথা বাহিৰত কওক হেৰি চলি আছে ইনভেষ্টিগেশ্যন চলি আছে তো তথাপিও বিচাৰিছে জুবিনদাৰ ন্যায়টোতো চবেই বিচাৰিছে আমিও বিচাৰিছোঁ সেইকাৰণে আহিছোঁ আমি মানে ন্যায় বিচাৰিছে কিন্তু সেই সময়ত আপোনালোক যিহেতু আছিলে গোটেই বিষয়খিনি দেখিছে বা আপোনালোকে যিখিনি কথা কৈছে ক'ব নোৱাৰা কথাখিনিৰ বাদে যিখিনি ক'ব পাৰি কি ধৰণে কি কওক কি বাৰ্তা এটা যদি দিব লাগিব ৰাইজক উদ্দেশ্যে কি ক'ব সেইটো কথা কওক সেইটো আমি ভালকৈ ক'ম ধুনীয়াকৈ যেতিয়া এইখিনি খতম হ'ব ইয়াতে ফিনিছ হ'ব নহয় তেতিয়া আমি ধুনীয়াকৈ আহি চব আহিম আপোনালোকক এছ'চিয়েশ্যনৰ আজিলৈকে কেইজন মেম্বাৰ আহিলে টোটেল গোটেইকেইজন আহিছে যোন তাতে আছিলে চব আহিছে এজন খালি ছিংগাপুৰ চিটিজেন নাহে আপোনাৰ নামটো অভিমন্যু সৰুকৈ তাতে যিহেতু তদন্ত চলি আছে আপোনালোকতো হয়তো সোধা পোছা কৰিছে কেনেকুৱা ধৰণৰ সহযোগিতা কি ধৰণৰ তাতে পূৰা কৰিব লগা হৈছে চব তদন্ত আমাৰ প্ৰথমতে ষ্টেটমেণ্টবিলাক লৈছে ফোনবিলাক লৈছে আৰু দুবাৰ তিনিবাৰ ষ্টেটমেণ্ট লৈছে তাতে ভিডিঅ' তাহাঁতৰ যিমান চিচিটিভি তেনে গোটেই হেৰি কৰিছে তাৰ পুলিচে গোটেই হেৰি কৰিছে ইয়াৰ পুলিচেও কৰিছে বেলেগকৈ গতিকে আমি দুইটা জেগাতে সহযোগিতা দিব লাগিব ইয়াত তাতে দিলোঁ প্ৰথমতে ইয়াতে আহি ইয়াত দিছোঁ আৰু মাতিলে আৰু আহিম আৰু অসম পুলিচে খুব ভাল কাম কৰি আছে অলৰেডি আমাক গোটেই ষ্টেটমেণ্ট এটা বস্তু চাইছে মেজিষ্ট্ৰেটে চাইছে পুলিচে চাইছে আৰু তাহাঁতে প্ৰশ্ন সুধিছে আকৌ আমি হেৰি কৰোঁতে তাৰ বহুত স্মাৰ্ট পুলিচ গোটেই যোনটো টিম বনাইছে নহয় ভেৰি স্মাৰ্ট এতিয়া মোৰ তেনেকুৱা কিমানজনীয়া পুলিচ তাত তদন্তত হৈ আছে ছিংগাপুৰতো নাম আমাক কোৱা নাই বেলেগ আইও আছে ইনভেষ্টিগেটিং অফিচাৰ বেলেগ আইও বেলেগ কৰি আছে সেইটো খতম হোৱা নাই ইনভেষ্টিগেশ্যন চবৰে মানে ষ্টেটমেণ্ট এটা নহয় দুটা তিনিটা এনেকুৱা লৈছে এটা কথা সুধোঁ যে ইয়তৰ বুকিংটো আচলতে আপোনালোকৰ নেতৃত্বত হৈছিল নে আচলতে কোনে বিচাৰিছিলে বিষয়টো অসম এছ'চিয়েশ্যনে ইয়তৰ বুকিংটো কৰা নাছিলে তাৰ পাৰ্চনেল ফ্ৰেণ্ড এজনে কৰিছিলে অসমীয়া হয় ডেফিনেটলি তন্ময় ফুকন হয় কোনোবা এজনে বুকিং কৰিব লাগেতো জুবিন গাৰ্গ মৃত্যুৰ পাছত তাতো সেই ফেষ্টিভেল চলি আছিল নেকি ফেশ্বন শ্ব' সেইটো কথা কৈ দিয়ক আপুনি সেইটো কিন্তু গম নাপাওঁ কিন্তু মষ্ট লাইকলি চলা নাই কিন্তু মই গম নাপাওঁ কাৰণ কি তাৰপিছত দেখা নাই বাকী নৰ্থ ইষ্টৰ মানুহ বেলেগো আছিলে খালি আমাৰ অসমৰ বেছি
আমাৰ আপোন কিন্তু বেলেগ আৰু 6খন ষ্টেট আছেতো তাহাঁতে যদি কিবা কৰিছিল সেইটো মই গম নাপাওঁ গোটেই ঘটনাৰ পিছত আপোনালোকে অসমৰ ৰাইজক উদ্দেশ্যি একো নোকোৱা ধৰণৰ বা ৰাইজৰ সৈতে সহযোগিতা নকৰা ধৰণৰ এটা অভিযোগ আহিছিল আপোনালোকে কি ভাবে আপোনালোকে সহযোগিতা কৰিছিল নকৰিছিল এছাইটি আপোনালোকক কেতিয়া তলব কৰিলে কথাখিনি ভুল সেইখিনি কথা কৈ দিয়ক সেইখিনি কথা কৈ দিয়ক মই কওঁ আমি 20 তাৰিখে হেৰি হৈছিলতো 20 তাৰিখে তেখেতক অনা হৈছিলে 21 তাৰিখে আমি হেৰি কৰিলোঁ এটা যোনটো হেৰি প্ৰেয়াৰ মিটিং বুলি কয় সেইটো ছিংগাপুৰটো গোটেই ছিংগাপুৰৰ মানুহখিনি অৰ্গেনাইজ কৰিলোঁ আৰু এইটো আমি হেৰিত দিলোঁ এই কি বুলি কয় আমাৰ ইনষ্টাগ্ৰামত দিলোঁ এটাই আমাৰ পাব্লিক পেজ আছে এইটো পাব্লিক কৰিলোঁ ছেকেণ্ড আমি ষ্টেটমেণ্ট দুটা দিছোঁ 22 তাৰিখ আৰু 23 তাৰিখ কিন্তু সেই ষ্টেটমেণ্টখিনি ওলোৱা নাই আমি সেই ষ্টেটমেণ্টখিনি কোনটো মিডিয়াক দিব লাগে ক'ত দিব লাগে সেইখিনি আমি নাজানো গতিকে আমি ষ্টেটমেণ্টখিনি দিলোঁ কিন্তু চব মিডিয়াই নাপালে সেইকাৰণে এনেকুৱা এটা ভাৱ এটা হৈছে যে তাৰ মানুহখিনি একো কোৱা নাই তাৰপিছত আমি ইয়াৰ পৰা হেৰি পালোঁ এইটো কি বুলি কয় চামনখন পালোঁ চামনখন কোন তাৰিখে পালে চামনখন বেলেগ বেলেগ ডেটত বেলেগ বেলেগে পাইছে ইভেঞ্চুৱেলি চবে পাইছে যাত যেতিয়া ইমেইলটো পাইছে আৰু চামনটো পোৱাৰ পিছত আমি ছিংগাপুৰ আৰক্ষীক সুধিছোঁ যে আপোনালোকে আমাক ক্লিয়াৰলি যাব দিয়ক আমি দাদা সহযোগিতা কৰিব বিচাৰোঁ মানে প্ৰথমখন চমন পাওঁতে অঁ এতিয়া আহিব দিয়া নাছিল নেকি তাৰ পৰা আপোনালোকক তাৰপৰা ছিংগাপুৰ পুলিচে আমি কৈছে লিখিত দি দিয়ক আমাক যে আমি আহিব বিচাৰোঁ আমাক দিয়ক কওক ইণ্ডিয়ান হাই কমিশ্যনে তাতো কৈছোঁ কাৰণ কি আমি তাৰো ল ব্ৰেক কৰিব নোৱাৰোঁ ইয়াৰো ল ব্ৰেক কৰিব নোৱাৰোঁ আৰু ইয়াতেতো আমি এইখন দেশৰে যিমান বাহিৰত থাকিলেও কিবা হ'লেও অসমীয়া চব আৰু সেই হিচাপে আমি অসমীয়া গোটেই মিলি মানে এটা ভাৱ এটা থাকে সেই ভাৱটোৰ কাৰণে আমি এইটো বিচাৰিছিলোঁ তাৰ আৰক্ষীক যে আমাক লিখি দিয়ক তাৰপিছত তাহাঁতে নিয়মত চলিছে তাহাঁতে যিমানখিনি পাৰে কৰিছে বাকী লাষ্টত আমি লিগেল এডভাইচ লৈ যেতিয়া চালোঁ যে আমি আহিলে এটা মানে ভাল এটা বেছি কণ্ট্ৰিবিউশ্যন হ'ব প্লাছ আমি আহিব বিচাৰিছোঁ নিজে ভলিণ্টাৰীলি আমি ক'লোঁ তাহাঁতক যে আমি ভলিণ্টাৰীলি আহিম আমি পিছত উল্টা কৰিলোঁ যে আমি যদি আহিব নালাগে তেতিয়া কওক সেইটোও নকয় আপুনি এটা কথা কৈ যাওক যে আপুনি কেতিয়ালৈকে থাকিব দিছে আপোনাক কেতিয়ালৈকে সেইটো ক্লিয়াৰ কোৱা নাই মোক আমি থাকিব লাগিব যেনেকৈ কয় ইয়াতে কাৰণ কি এতিয়া ইয়াৰ আণ্ডাৰত আছেতো আৰু এটা কথা কওক মোক আছাম এছ'চিয়েশ্যনৰ কেইজন মানুহৰ ছিংগাপুৰ নাগৰিকত্ব আছে আপোনাৰ আছেনে ছিংগাপুৰ নাগৰিকত্ব আছাম এছ'চিয়েশ্যনৰ কিমানজন আছে নাম্বাৰটো নাজানো কিন্তু নাওখনত থকা এজনৰ আছে আপোনাৰ আছেনে নাই নাগৰিকত্ব আপোনাৰ আছেনে নাই নাগৰিকত্ব মোৰ নাগৰিকত্ব নাই মই অসমৰ মানে ইণ্ডিয়ান নাগৰিকত্বই আপোনাৰ অসমীয়া মই ইণ্ডিয়ানতকৈ বেছি অসমীয়া ঠিক আছে